Hello everyone, welcome to Healthy Living, Healthy Cooking. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কচু শাকৰ ভিন্ন সোৱাদৰ দুবিধ আঞ্জা। কচু শাক ভাল নোপোৱা চাগে অসমীয়া মানুহ নোলাব নহয়নে? আজি মই আপোনালোকৰ কাৰণে ৰান্ধিবলৈ ওলাইছোঁ কচু শাকৰ পিটিকা আৰু কচু জালুকীয়া। আহকচোন ৰেচিপিটো মই কেনেকৈ বনালোঁ চাওঁ। প্ৰথমতে মই এনেকুৱা সৰু সৰু থুৰি কচু কিছুমান গোটাই লৈছোঁ, ভালকৈ চাফা কৰি মই এইখিনি ধুই লৈছোঁ ভালকৈ। এনেকুৱা ধৰণৰ সৰু সৰু যিবিলাক আধা মেল খোৱা এনেকুৱা থুৰি ভাগ থাকে বা একেবাৰে বন্ধ হৈ থকা কচুৰ থুৰি, এইবিলাকহে আপোনালোকে যদি কেতিয়াবা বজাৰৰ পৰা কিনি আনে বা নিজেই হাতে তোলে, এনেকুৱা ধৰণৰ কচু বাছি ল'ব, যাৰ পৰা আপোনালোকৰ কোনো ধৰণৰ খজুৱতি নহয় আৰু আঞ্জাখিনিও খাবলৈ খুব সোৱাদ লগা হয়। এনেকৈ ধৰণে প্ৰথমতে মই কচুখিনি এনেধৰণে চাফা কৰি লৈছোঁ। আৰু কচু সাধাৰণতে এনেকৈ বাছোঁতে সদায় সাৱধান হ'ব, কেঁচা মিঠাতেল আপোনাৰ হাতত সানি ল'ব, নহ'লে একেবাৰে খজুৱতি কোবত ৰক্ষা নাপাব। এতিয়া মই এই কচুখিনি প্ৰথমতে কুকাৰত বইল কৰিম। খুব বেছি সময় নালাগে কচু ৰান্ধোতে, আপোনালোকে খোলা কেৰাহীটো বনাব পাৰে, কিন্তু মই কুকাৰত হ'লে অকণমান সোনকালে হয় কাৰণে কুকাৰতে দিম বুলি ভাবিছোঁ। সকলোৱে জানে কচু খোৱা মানুহৰ হিমগ্ল'বিন খুব বাঢ়ি যায়, মানে ইয়াৰ ৰক্তহীনতাত ভোগা ব্যক্তিসকলৰ কাৰণে কচু শাকটো এটা মহৌষধৰ নিচিনা হয়। আৰু আমাৰ অসমীয়া মানুহে একদম অতীজৰে পৰা কচু শাকটো খুব ভাল পায় বা কচু শাকটো খায়, ঔষধ হিচাপেও খায়। যিবিলাক মানুহৰ ছোৱালী ধৰি লওক অকণমান ব্লাডটো কম থাকে, তেওঁলোকেও খাব পাৰে। প্ৰসূতি মাতৃসকলৰ কাৰণেও খুব ভাল। আৰু এতিয়া মই এটা কুকাৰত প্ৰথমতে তলত দিছোঁ কেইটামান মচুৰ দালি ধুই লৈছিলোঁ, প্ৰায় 4 চামুচমান মচুৰ দালি হ'ব, খুব বেছি মচুৰ দালিও নিদিওঁ। মচুৰ দালি দিলে অকণমান আঞ্জাখন ঘন হয়, সেইকাৰণে মই দিছোঁ। আৰু ইয়াত মই দিছোঁ থেতেলিয়াই লোৱা আদা নহৰু 2 চামুচমান, আৰু অকণমান আধা বাতিমান তলতে পানী দিম, যাতে ভাল ধৰণে মচুৰ দালিকেইটা সিজি যায়। আৰু এতিয়া মই ইয়াৰ ওপৰত দি দিম কচু শাকখিনি। এনেকৈ কচুখিনি ভৰাই দিম। আপুনি দেখিছে কচুখিনি একেবাৰে কুকাৰটো সৰুকৈ ল'লোঁ কাৰণে আপোনালোকে ভাবিছে চাগে ইয়াততো নোসোমাবই কচুখিনি, কিন্তু যেতিয়া কচুখিনি সিজিব তাৰপিছত একেবাৰে কুকাৰৰ তলিতে গোটেইখিনি গোট খাব। লগতে অকণমান মই ভোট জলকীয়াৰ টুকুৰা দি দিছোঁ। বেছিকৈ জলকীয়া নাই দিয়া, কাৰণ এইখিনি খুব বেছি জ্বলা হয় ভোট জলকীয়াখিনি মোৰ ঘৰৰ, সেইকাৰণে মই অলপমান ভোট জলকীয়া দিছোঁ আৰু লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই এইখিনি প্ৰায় 2টা হুইচেল অহালৈকে বইল কৰিম। আৰু অকণমান পানী দিছোঁ, মুঠতে মই প্ৰায় 1 বাতিমান পানী দি দিছোঁ। তাতকৈ বেছি পানী দিলে মানে কচুখিনি পিটিকা উলিয়াবলৈ অকণমান দিগদাৰ হ'ব। এয়া দেখিছে বইল হোৱাৰ পিছত কচুখিনি কি ধুনীয়াকৈ সিজি উঠিছে। আৰু এতিয়া আমাৰ হ'ব কাম ঘুটনি মৰা। ঘুটনিও মাৰিব পাৰে বা যিটো মেচাৰ হয়, পটেটো মেচাৰ, সেইটোও মাৰিব পাৰে। আৰু মই এনেই হেতাৰে এনেকৈ ভাঙি দিছোঁ, কাৰণ এনেকৈ ভাঙি দিলেও একেবাৰে ধুনীয়াকৈ এইখিনি গুড়া হৈ যাব আৰু দালিখিনিও ভাল ধৰণে কচু পিটিকাখিনিৰ লগত মিক্স হৈ যাব। এতিয়া এয়া মোৰ পিটিকা বনোৱা হৈ গ'ল। ইয়াৰ পৰা মই এতিয়া আধা ওলাই থ'ম বাতি এটাতে, যাতে মই ইয়াৰ পিটিকা বনাব পাৰোঁ। তাৰ কাৰণেও বৰ বিশেষ আৰু বস্তু প্ৰয়োজন নাই। এনেকৈ মই প্ৰথমতে আধা উলিয়াই লৈছোঁ, আৰু বাকীখিনি মই কচু জালুকীয়া বনাম। এয়া দেখিছে, এইখিনি মই কেমেৰাটো আগত আনি দেখাই দিছোঁ। এয়া চাওক, মই এয়া কচু পিটিকাৰ কাৰণে ওলাই থৈছোঁ, আৰু অলপমান ইয়াত কেঁচা মিঠাতেল দি দিছোঁ, আৰু এনেকৈ মিক্স কৰি দিছোঁ। আৰু এনেধৰণেই আমাৰ কচু পিটিকা একদম ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান খোৱাৰ সময়ত নেমু চেপি ল'ব পাৰে, আৰু বা আপোনালোকে ইয়াত বিলাহী পোৰাও মিক্স কৰি ল'ব পাৰে, কিন্তু মই আজি এনেধৰণেই বনাইছোঁ। এনেকৈও খাই খুব ভাল লাগে, খুব সোৱাদ লগা হয়। নহৰুৰ এটা ধুনীয়া গোন্ধ ওলায়, ভোট জলকীয়াৰ গোন্ধ ওলায়, আৰু এইখিনি পিটিকাখিনি খাবলৈ খুবেই ভাল লাগে। গৰম ভাতৰ লগততো আৰু কথাই নাই। চ' এইখিনি মোৰ হৈ গ'ল পৰিৱেশনৰ কাৰণে সাজু, কিন্তু মই তাৰ আগতে জালুকীয়াখিনিও বনাই লওঁচোন। এতিয়া এটা কেৰাহীত মই অকণমান মিঠাতেল লৈছোঁ, কেঁচা মিঠাতেল ভালকৈ পাক হ'ব দিছোঁ। আৰু পাক হোৱাৰ লগে লগে ইয়াতে মই দি দিম 1 চামুচমান থেতেলিয়াই লোৱা নহৰু।
আপুনি ইচ্ছা কৰিলে কচুখিনি তেল নমৰাকৈ সিজায়ো সেই বস্তুকেইটা মিক্স কৰিব পাৰে, কিন্তু মই অকণমান তেল মাৰি পেলাই ইয়াৰ সোৱাদটো আৰু বেছি বঢ়াব খুজিছোঁ। ইয়াত এতিয়া মই তেলতেই দি দিছোঁ প্ৰায় আধা চামুচ হালধি। কচু শাকত অৱশ্যে হালধিৰ ৰং নুঠে, তথাপি দালি দিয়াৰ কাৰণে মই অকণমান হালধি দি দিছোঁ। আৰু এতিয়া ইয়াতে মই দি দিওঁ কচু শাকখিনি, মানে বইল কৰি থোৱা কচু শাকখিনি ইয়াতে মিক্স কৰি দিছোঁ। আৰু ইয়াক এতিয়া মই ভালকৈ ভাজি ল'ম, যাতে তেল আৰু নহৰুৰ লগত ভাল ধৰণে কচুখিনি মিক্স হৈ যায়। গেছটো অকণমান বঢ়াই ভাজিম এতিয়া মই। আৰু এয়া মই কচুখিনি ভাজা হৈ গৈছে, আৰু ইয়াত মই অকণমান পানী দিম। কুকাৰটোতে গৰম পানী অকণমান লৈ পেলাই মই মিক্স কৰি পেলাই দি দিছোঁ। ইয়াক এতিয়া ভালকৈ উতল আহিব দিম, আৰু অকণমান পিছতে মই দি দিছোঁ প্ৰায় 1 চামুচমান জালুকৰ গুড়া। কচু জালুকীয়া বনাইছোঁ যেতিয়া জালুকৰ গুড়াটোতো দিবই লাগিব, নহয় জানো? এনেও জালুকেও বহুত ধৰণৰ বেমাৰৰ পৰা আমাক ৰক্ষা কৰে, গতিকে জালুকটো লগত কচু শাকটো খোৱাই হয়। এতিয়া ইয়াত দিছোঁ মই এটা বেলেগ ধৰণৰ ইনগ্ৰেডিয়েণ্টছ, সেইটো হৈছে শুকতি মাছ। এইটো কচুৰ লগত বনোৱা শুকতি হয়। শুকতি হৈছে যিটো শুকান মাছ হয়, তাক ফাৰ্মেণ্ট কৰি বনোৱা হয়, আৰু ইয়াক কচু শাকৰ সৈতে ফাৰ্মেণ্ট কৰা হৈছে, শুকোৱা হৈছে মানে। আৰু ইয়াক মই এনেকৈ মিক্স কৰি দিছোঁ। আপোনালোকৰ ইচ্ছাৰ কথা, আপোনালোকে যদি শুকতি গোন্ধটো ভাল নাপায় তেতিয়াহ'লে ইয়াক আপোনালোকে স্কিপ কৰিব পাৰে। তাৰ ঠাইত আপোনালোকে মাছৰ মূৰ বা মাছো দি ল'ব পাৰে, কোনো কথা নাই। কিন্তু আমাৰ ঘৰত অকণমান শুকতিটো খাই ভাল পায় কাৰণে মই দি দিছোঁ। আৰু এতিয়া ইয়াত আৰু অকণমান গৰম পানী দি দিওঁ মই, আৰু গৰম পানী দি ইয়াক ভালকৈ উতলাম, যাতে কচু শাকৰ লগত শুকতি আৰু জালুকৰ গোন্ধ চব মিলি যায়। আৰু এইখিনি দেখিছে এতিয়া ভাল ধৰণে উতলিছে আৰু ধুনীয়াকৈ সিজি গৈছে। আমাৰ কচু আঞ্জাখিনি ৰেডি হৈ গৈছে। ইয়াক মই প্ৰথমতে পৰিৱেশনৰ কাৰণে এটা পাত্ৰত ওলাই লওঁ। এয়া দেখিছে আমাৰ কচুৰ জালুকীয়া ৰেডি হৈ গৈছে, আৰু লগতে এয়া কচু পিটিকা। ইয়াক আৰু এতিয়া খোৱাৰহে কথা। গৰম ভাতৰ লগত কেতিয়াবা এনেকৈ কচু শাকৰ আঞ্জা খাই চাবচোন, ইমান যে ভাল লাগে। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বুলি, আৰু ভাল যদি পাইছে তেতিয়াহ'লে এই ভিডিঅ'টোক এটা লাইক কৰিব, আৰু পাৰিলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেধৰণৰ থলুৱা ৰেচিপি আপোনালোকৰ বাবে লৈ সদায় আহি থাকিম।